নমস্কাৰ আজি মাইক্ৰসফট ৱৰ্ডত এটা খুব সৰু কথা আলোচনা কৰিবলৈ ওলাইছো স্ক্ৰিনত নিশ্চয় আপোনালোকে এখন আইডেন্টিটি কাৰ্ড দেখা পাইছে এই আইডেন্টিটি কাৰ্ডখনত যি এলাইনমেন্ট আমি সেট কৰিছো নিশ্চয় এনেকুৱা এলাইনমেন্ট মাজে সময়ে আমাক প্ৰয়োজন হৈ থাকে যদি আপুনি এনেকুৱা ধৰণৰ এলাইনমেন্ট বনাব পৰা নাই বা এনেকুৱা ধৰণৰ এলাইনমেন্টৰ কাম কৰিব পৰা নাই এই ভিডিওটো যদি আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকে নিশ্চয় আপুনিও এনেকুৱা ধৰণৰ এলাইনমেন্ট খুব কম সময়ৰ ভিতৰতে বনাব পাৰিব গতিকে মই এইখন আইডেন্টিটি কাৰ্ড আপোনালোকক কৰি দেখুৱাম তৎক্ষণাতে হ'ব চাই থাকিব মই ইয়াত লিখিছো ষ্টুডেন্ট নেম এনেকৈ জংকি ডেকা এনেকৈ লিখিছো বাৰ্থ ডেট অফ বাৰ্থ লিখিছো কোৰ্স লিখিছো ষ্টুডেন্ট আইডি লিখিছো মাজত এটা কলন চিন দিছো নিশ্চয় বুজি পাইছে কলন চিন দিয়া আছে এতিয়া মই এই ডাটাবিলাক সিলেক্ট কৰিছো আৰু বেছি ডাটা সিলেক্ট কৰিব নালাগে আপুনি যিখিনি কৰিব বিচাৰিছে সেইখিনি ডাটাই কেৱল সিলেক্ট কৰি ৰাখিব তাৰ পিছত আপুনি যিমান পাৰে এই ৰুলাৰডালৰ কাখলৈকে লৈ যাব ওপৰত থকা ৰুলাৰৰ কাখলৈকে লৈ যাব আৰু আপুনি যিখিনি মানত এই টেপটো দিব বিচাৰিছে আপুনি এই ৰুলাৰৰ ইয়াত মাজ ভাগত ক্লিক কৰি দিব ৰুলাৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা এল দেখা পাব হেতু লেফট টেপ বুজায় তাৰ পিছত আপুনি কাখত অকমান আৰু এবাৰ ক্লিক কৰি দিব পাৰে এনেকৈ আপুনি তিনিবাৰ অকমান ডিসটেন্সৰ আতৰে আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত ওপৰত থকা পেৰাগ্ৰাফ গ্ৰুপটো যেটো আছে তাৰ লাঞ্চাৰত আপুনি এবাৰ ক্লিক কৰিব পেৰাগ্ৰাফ ডায়লগ বক্সখন ওলাই আহিব ইয়াৰ তলত টেপস বুলি এটা অপচন আছে তাত এবাৰ ক্লিক কৰিব ইয়াত আপুনি যি টেপ আপুনি সেট কৰিলে এই টেপ তিনিটা ইয়াত দেখা পাব এইখিনি ঠাইত আপুনি তিনিটা টেপ দেখা পাব তাৰে যেটো সৰু সংখ্যা মই ইয়াত 2.5 টোৱে সৰু দেখিছো সেই সৰু সংখ্যাটোত আপুনি ক্লিক কৰিব আৰু ৰাইট বুলি ইয়াত যেটো ৰেডিও বুটাম আছে সেইটো চেক কৰিব লাগিব ইয়াত ৰাইট ৰেডিও বুটামত মই ক্লিক কৰিছো তলত থকা সেট কমান্ড বুটামটোত মই ক্লিক কৰিছো আৰু এতিয়া মই ওকে কমান্ড বুটামত ক্লিক কৰিম তাৰ পিছত চাব ষ্টুডেন্ট নেম বুলি যে আছে ষ্টুডেন্টৰ এছৰ আগত মই ক্লিক কৰিছো আৰু টেব এবাৰ প্ৰেছ কৰিম তাৰ পিছত যত কলন দিছিলো এই কলনৰ আগত মই এবাৰ টেব প্ৰেছ কৰিম তাৰ পিছত মই ষ্টুডেন্ট নেম যে জংকি ডেকা আছে জেৰ আগত ক্লিক কৰিছো আৰু মই টেব প্ৰেছ কৰিব লাগিব হেনেকৈ ডেট অফ বাৰ্থৰ ডিৰ আগত ক্লিক কৰি মই টেব প্ৰেছ কৰিছো কলনৰ আগত মই টেব প্ৰেছ কৰিছো আৰু এই ডেট অফ বাৰ্থৰ 01 যে আছে 0 আগত ক্লিক কৰি মই টেব প্ৰেছ কৰিছো চাওক এলাইনমেন্টটো হৈ গৈছে কোৰ্সৰ সিৰ আগত ক্লিক কৰি মই টেব প্ৰেছ কৰিছো কলনৰ আগত ক্লিক কৰি টেব প্ৰেছ কৰিছো এডিসি এৰ আগত ক্লিক কৰি মই টেব প্ৰেছ কৰিছো নিশ্চয় দেখা পাইছে কেনেকৈ এলাইনমেন্টটো বনি গৈছে মই অকমান খৰকৈ কৰি দিছো এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ টেপটো সেট কৰিব পাৰি এইখিনি কৰতে মানে হৈছে কি এটো কৈ দিব বিচাৰিছো তে ইয়াত যিখিনি আমাৰ লেবেল আছে সেই লেবেলখিনি ৰাইট এলাইনমেন্ট হৈছে আৰু বাকি দুটা লেফট এলাইনমেন্ট হৈ আছে নিশ্চয় আমাৰ এইখিনি চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ